নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সিৰিজত 1-0 অগ্ৰগতি অষ্ট্ৰেলিয়াৰ হাতলৈ গৈছে প্ৰথমখন এদিনীয়াত জিকাৰ পাছত আৰু তাৰ পাছত এতিয়া ইণ্ডিয়াৰ কাৰণে অতি সংবেদনশীল মুহূৰ্ত সেকেণ্ডখন এদিনীয়া মাজত আৰু বেছি দিন নাই হ'বই আৰু 23 অক্টোবৰ তাৰিখে গতিকে সেইখন জিকাটো ভাৰতৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ডু অৰ ডাই যদি হাৰে তেতিয়া সিৰিজ হাতৰ পৰা গুচি যাব যেহেতুকে তিনিখন এদিনীয়াৰ হে সিৰিজটো হৈছে গতিকে 2-0 হলে আৰু কি আৰু শেষ গতিকে এইখন ডু অৰ ডাই মেচ ভাৰতে সিৰিজত বনি থাকিবৰ কাৰণে এখন জিকিবই লাগিব গতিকে এনেকুৱা ধৰণৰ কি ব্যৱস্থাপনা ল'ব লাগিব যাৰ জৰিয়তে ভাৰতে সিৰিজটো জিকিব পাৰিব সো সেইখিনি কথা আমি আলোচনা কৰিম গতিকে বেছি দেৰি নকৰি আমি সেইখিনি কথা আলোচনা কৰিবলৈ ওলাইছো গতিকে প্ৰথম কথাটো হ'ল যে ৰোহিত আৰু বিৰাট দুইজনে প্ৰথমখন এদিনীয়াত যেনেকুৱা ধৰণৰ প্ৰদৰ্শন আগবঢ়ালে কোনেও আশা কৰা নাছিল ইমান দিনৰ মূৰত ঘূৰি আহিছে আৰু ঘূৰি আহি সিঙ্গল ডিজিটৰ ৰান এজনেটো ৰানেই নকৰিলে এজনৰ 8 ৰান গতিকে সেই বস্তুটো কৰিলে নহব কোনোবা এজনে 50 বা 100 কিবা এটা লাগিব কোনোবা এজনৰ পৰা হয়তো ৰোহিত নহয়তো বিৰাট 50 100 70 ৰান 80 ৰান এনেকুৱা ধৰণৰ কিবা এটা বিশাল ডাঙৰ স্কোৰ কোনোবা এজনৰ পৰা লাগিব যদি দুইজনৰ ভিতৰত দুইজনে আকৌ ফেইল হয় তেতিয়া কিন্তু বিপদ আছে কোনোবা এজন চলিবই লাগিব যেহেতুকে দুইজনে ইম্পৰ্টেন্ট স্থানত বেটিং কৰে ভাৰতৰ কাৰণে গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ হয় তেওঁলোকৰ ইনিংস কেইটা গতিকে তেওঁলোকৰ দুজনৰ ফালৰ পৰা ডাঙৰ ইনিংস লাগিব এক নম্বৰ কথা হেতু দুই নম্বৰ কথাটো হ'ল যে ওপেনিং ভাল লাগিব ওপেনিংত আমি দেখিবলৈ পাইছিলো ইয়াৰ আগৰখন এদিনীয়াত না শুভমান গিল চলিলে অধিনায়ক না ৰোহিত শৰ্মা চলিলে ওপেনিংত কোনো এজন নচলিলে একেবাৰে নিম্নমানৰ প্ৰদৰ্শন হোৱা আমি দেখিবলৈ পাইছিলো গতিকে প্ৰথম ওপেনিং পাৰ্টনাৰশ্বিপ এটা বহুত গুৰুত্বপূৰ্ণ হয় এটা ডাঙৰ স্কোৰ কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ টাৰ্গেট দিয়াৰ ক্ষেত্ৰত বা এটা ডাঙৰ টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ কথা হয় প্ৰথম সেই এটা ডাঙৰ ৰান কৰি দিয়াটো প্ৰথম কেজনে গতিকে হেতুৱে যদি কৰিব নোৱাৰে হেতু কৰিব নোৱাৰিলে আৰু বাদে দিয়া হেফালে চেছ কৰাৰ ক্ষেত্ৰতো বিপদত পৰিবলগীয়া হয় আৰু হেফালে টাৰ্গেট দিয়াৰ ক্ষেত্ৰতো বিপদত পৰিবলগীয়া হয় গতিকে শুভমান গিলে নিজৰ কেপ্টেইন হিচাপে সাধাৰণতে দায়বদ্ধতা ল'ব লাগিব তেনেকৈ আউট হৈ গলে নহব ৰান কৰিব লাগিব প্ৰথমখনত বাৰু যি হল সেকেণ্ডখনত কৰিব লাগিব শুভমান গিল বা ৰোহিত কোনোবা এটা এজন ওপেনিংত কিন্তু লৈ যাব লাগিব নিজৰ দমত লৈ যাব পৰা থাকিব লাগিব ওপেনাৰ কাক কৰে ন বাকি মিডল অৰ্ডাৰটো ওকে আছে মিডল অৰ্ডাৰৰ পৰা কিন্তু বেয়া প্ৰদৰ্শন হোৱা নাই অক্ষৰ পেটেলে ভাল কৰি থৈ গল সেইদিনাখন যেনেকুৱা পিচ হওক যেনেকুৱা পৰিস্থিতি হওক কেএল ৰাহুলে ভাল কৰি গৈছে নীতিশ কুমাৰ ৰেড্ডিয়ে ভাল কৰি গৈছে কিন্তু সেই ওপৰৰ কেজনহে ভাল কৰা কিন্তু বেছি দৰকাৰ আছে টপ 3 অতিকৈ গুৰুত্বপূৰ্ণ বাকি আমি যদি ক'বলৈ যাওঁ 3 নম্বৰ কথাটো হ'ল যি কেজনৰ ফৰ্ম আছে সেই কেজনে আকৌ ফৰ্মটো অব্যাহত ৰাখিব লাগিব অক্ষৰ পেটেলে ভাল ফৰ্ম দেখুৱাইছিলে কেএল ৰাহুলে ভাল ফৰ্ম দেখুৱাইছিলে নীতিশ কুমাৰ ৰেড্ডিও কিন্তু প্ৰথম দিনা এদিনীয়া ডেবিউ কৰিছে সেইদিনাখন প্ৰথম এদিনীয়াখনত তাত আহি পেলাই কিন্তু ভাল পৰিপক্কতা দেখাইছে ইম্পৰ্টেন্ট টাইমত কিন্তু ভাল ইনিংস ভাল নক বুলি ক'ব লাগিব এতিয়া হেবাৰটো যি হল 26 ওভাৰৰ খেল হৈছিল ওভাৰ কমাই দিলে এবাৰ বহুত ওভাৰ পাব যদি বৰষুণটো নহয় বাৰু এখনত থাকে গতিকে এইখনত বেছি সময় পাব বেছি সময়লৈ খেলিব পাৰিব গোটেই সকলে সময় পাব গতিকে ইয়াত ভাল প্ৰদৰ্শন আমি আশা কৰিব পাৰোঁ তেওঁলোকে যেহেতুকে ইমান কম সময়ৰ ভিতৰতে ইমান কম ওভাৰৰ ভিতৰতে সেইখিনি দেখুৱাই থৈ গ'ল গতিকে বেছি ওভাৰ যেতিয়া পাব এওঁলোকৰ পৰা আমি আশা কৰিব পাৰোঁ গতিকে এওঁলোকে যদি আকৌ নিজৰ হেতু ফৰ্মটো দেখুৱাব পাৰে একেৰাহে নিব পাৰে কিন্তু ইণ্ডিয়াৰ কাৰণে এইটো ভাল দিশ হ'ব তেওঁলোকে আকৌ ভাল ইনিংস খেলিব লাগিব তাৰ পাছত চেঞ্জ কিবা কৰিব পৰা যায় নেকি এই ক্ষেত্ৰত টিম মেনেজমেণ্টে সিদ্ধান্ত ল'ব লাগিব হৰ্ষিত ৰাণাৰ না বেটিং না বলিং একো ভাল নহলে সেইদিনাখন একো একদম নিম্নমানৰ বহুত নিম্নমানৰ হৈছে সেইদিনাখন গতিকে এনেও হৰ্ষিত ৰাণাৰ বিষয়ে আলোচনা হৈ আছে নালাগে দিবলৈ গতিকে হৰ্ষিত ৰাণাৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক আনিলে ইণ্ডিয়াৰ কিবা লাভ হ'ব পাৰে নেকি বলিঙত হ'বও পাৰে ক'ব নোৱাৰি কেতিয়া কোনদিনা কোনজন বলাৰ চলি যায় গতিকে হৰ্ষিত ৰাণাই যেহেতুকে চান্স পাই আছে ভাল কৰিব পৰা নাই প্ৰসিদ্ধ কৃষ্ণাক আনি চোৱাটো কিন্তু বেয়া কথা নহয় এজন বেছি ভাল বলাৰ প্ৰসিদ্ধ কৃষ্ণা হৰ্ষিততকৈ গতিকে আনি চাব পাৰে আৰু ৱাশ্বিংটন সুন্দৰ সেইদিনাখন বেটিঙৰ কথাটো মই ক'বলৈ নাযাওঁ বাৰু ইমান বল পোৱা নাছিলে তথাপিতো কুলদীপ এজন বেটাৰ বলাৰ বুলি মই ভাবোঁ এজন কুলদীপ যাদৱ এজন স্পিনাৰে খেলা যিমান বেটিং দীঘলীয়া কৰিও লাভ নাই যেহেতুকে বেছি বেটিং দীঘলীয়া থাকিলেও ভাল কিন্তু তথাপিতো কুলদীপৰ যিখিনি স্পিন বলিং চাইনামেন স্পিন বলিং অলপ বেলেগ ধৰণৰ স্পিন বলিং তেখেতে কৰে সেইখিনিয়ে অষ্ট্ৰেলিয়াক অলপ অস্বস্তিত পেলায় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰেকৰ্ড কিন্তু ইমান বেয়া নহয় কুলদীপৰ গতিকে সেইটো দিশলৈ চাই কুলদীপক কিন্তু সুযোগ এটা দিব লাগে ৱাশ্বিংটনৰ ঠাইত যদি দিয়ে কুলদীপক সেইটো বেয়া কথা নহয় গতিকে এইখিনি যদি মেইনটেইন কৰিব পাৰে ভাৰতে অলপ হাল সলনি কৰি অলপ ফৰ্মৰ ওপৰতো আমি ভৰসা কৰিব লাগিব যিকেইজনৰ ফৰ্ম হৈ আছে তেওঁলোকে যদি আকৌ ভাল খেল দেখুৱায় আৰু লগতে মই যিকেইজনৰ কথা ক'লোঁ ৰোহিত বিৰাট তেওঁলোকৰ ফালৰ পৰা এটা ডাঙৰ ইনিংছ বা ওপেনাৰ কেইজনৰ ফালৰ পৰা ডাঙৰ ইনিংছ যদি ওলায় তেতিয়া কিন্তু ইণ্ডিয়াই ভালকৈ আশা কৰিব পাৰে এখন খেল জিকাৰ ক্ষেত্ৰত কেৱল বেটিঙেৰেই নহয় বলিঙৰ ফালৰ পৰাও কিন্তু লাগিব আৰু পাৰিলে সেকেন্ড বেটিং কৰক
পাৰিলে সেকেন্ড বেটিং কৰক টাৰ্গেট চেছ কৰিবলৈ চাওক হেতু বেয়া কথা নহয় গতিকে প্ৰথমখনত আমি দেখিলো যে প্ৰথমখনৰ বা কথাটো ইমান আলোচনা কৰি মিলাই লাভ নাই কিন্তু এখন খেল দুৱাৰ দাই সন্মানৰ কথা আহি গৈছে কিন্তু 2-0 হৈ গ'লে আৰু গ'লে আৰু সন্মান ন হাৰিলে আৰু গতিকে টি20ত বাৰু একো কথা নাই কিন্তু এদিনীয়া জিকাটো অতিকৈ গুৰুত্বপূৰ্ণ 27 চনৰ বিশ্বকাপ আহি আছে তাৰ আগত আপুনি যদি হাৰি থাকে এনেকুৱা ধৰণৰ পৰিস্থিতি হয় অষ্ট্ৰেলিয়া নিচিনা টিমৰ লগত কি হ'ব তাৰ সলনি ৱৰ্ল্ড কাপটো অষ্ট্ৰেলিয়াক দি দিয়াই ভাল এনেকৈ যদি এদিনীয়াত ফৰ্ম দেখুৱাবলৈ হয় গতিকে জিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ এদিনীয়া বিশ্বকাপ ক'ত হ'ব 27 চনত সাউথ আফ্ৰিকাত হ'ব পৰিস্থিতি কিন্তু এনেকুৱাই থাকিব পেস বলিং ফ্ৰেন্ডলি পিটছে থাকিব গতিকে এইবিলাকত কিন্তু ভালকৈ দেখুৱাটো এতিয়াৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আলোচনা কৰিলোঁ এইখিনি কথা ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু লিখি থাকিব জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব আপোনালোকে ফেচবুকৰ কমেণ্টৰ ছেকশ্যনত বিভিন্ন জেগাত ধন্যবাদ